পাংগং হ্ৰদ দ্য ক্ৰাউন জুৱেল অফ লাডাখ লাডাখৰ এটা সুন্দৰ তথা বিখ্যাত হ্ৰদ হৈছে পাংগং আৰু পাংগং হ্ৰদ লাডাখৰ এটা জনপ্ৰিয় পৰ্যটনস্থলী সমুদ্ৰ পৃষ্ঠৰ পৰা ১৪,২৭০ ফুট উচ্চতাত অৱস্থিত এই পাংগং হ্ৰদটো বিশ্বৰ সৰ্বোচ্চ লুণীয়া প্ৰাণীৰ হ্ৰদৰ ভিতৰত এটা হৈছে পাংগং হ্ৰদ ১৩৪ কিলোমিটাৰ দৈৰ্ঘ্য আৰু ৫ কিলোমিটাৰ পৰ্যন্ত প্ৰস্থ হৈছে এই হ্ৰদটোৰ পাংগং হ্ৰদৰ এক তৃতীয়াংশ ভাৰতত আৰু বাকী ২/৩ চীনত আছে পাংগং হ্ৰদ ভাৰত আৰু চীনৰ সীমান্ত অঞ্চল হোৱাত আছে সামৰিক গুৰুত্ব DY365ৰ কাৰ্যবাহী সম্পাদক মৃগাংক শইকীয়া আমাৰ তাত উপস্থিত আছে গতিকে এক প্ৰতিবেদন এই সন্দৰ্ভত যুগুতোৱা হৈছে প্ৰডাকশ্যন কণ্ট্ৰলিং ৰুমৰ তৰফৰ পৰা এই প্ৰতিবেদন আপোনালোকলৈ আগবঢ়াইছোঁ মই এই মুহূৰ্তত উপস্থিত আছোঁ লাডাখত আৰু মোৰ পিছফালে এই জলধাৰা এই জলৰাশি আপোনালোকে চিনি পাইছেনে হয় যদি আপুনি অনুমান কৰিব পাৰিছে এয়া হ'ল লাডাখৰ পাংগং লেক নীলা পানীৰ এই হ্ৰদ এফালে চীন আনফালে ভাৰত তাৰ মাজত এই বিশাল জলৰাশি এই পেংগং লেকৰ এই যি মনোৰম দৃশ্য এই যি পানীৰ ঢৌ এই যি বৈ থকা বলি থকা বতাহ এই সকলোৱে এই স্থানক এক মনোৰম ৰূপ প্ৰদান কৰে আৰু প্ৰতি বছৰে এই পেংগং লেকৰ সৌন্দৰ্য সোধা পান কৰিবলৈ বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা পৰ্যটক আহে আৰু সকলোৱে এই স্থানত আহি প্ৰকৃতিৰ ভাৰত চীন সীমান্তৰ প্ৰকৃতিৰ সৌন্দৰ্য সোধা পান কৰে তদুপৰি এই ঠাইটুকুৰাৰ এই পেংগং লেকৰ পাৰৰ এই অঞ্চলটোৰ এই বিশেষকৈ আমি য'ত এই মুহূৰ্তত উপস্থিত আছোঁ এই অঞ্চলটোৰ এই ঠাইটুকুৰাৰ কেতবোৰ চিনেমেটিক বৈশিষ্ট্য আছে হয় আপোনাৰ নিশ্চয় মনত আছে 3 ইডিয়টছ চিনেমাখনত এই ঠাইত কেইবাটাও দৃশ্যগ্ৰহণ হৈছিল এই আসন তিনিখন যদি আপোনাৰ মনত আছে মই আৰু বেছিকৈ পৰিচয় কৰাই দিব নালাগে এটা গানৰ দৃশ্যত 3 ইডিয়টছ এই আসনতে বহিছিল আৰু তদুপৰি ইয়াত 3 ইডিয়টছৰ উপৰি জব তক হে জান নামৰ যিখন শ্বাহৰুখ খান অনুষ্কা শৰ্মাই অভিনয় কৰা ছবি তাৰো দৃশ্যগ্ৰহণ হৈছিল এইখন হ'ল 3 ইডিয়টছৰ সেই বিশেষ টুলখন য'ত বহিছিল তিনিটা ইডিয়ট সকলোৱে এই চকীকেইখন এই টুলকেইখন চিনি পায় আচলতে এইবাৰ মই দেখুৱাব খুজিছোঁ সেই ছবিখনতে লাডাখত শ্বুটিং হোৱা এটা দৃশ্যত কৰীনা কাপুৰে যিখন স্কুটাৰ ব্যৱহাৰ কৰিছিল যিখন স্কুটাৰত উঠিছিল সেই স্কুটাৰখন হ'ল এইখন স্কুটাৰত উঠি কৰীনা কাপুৰে এটা দৃশ্যত অভিনয় কৰিছিল নিশ্চয় আপোনাৰ এতিয়া মনত পৰি গৈছে যিয়ে নহওক লাডাখৰ এই পেংগং লেকৰ পাৰত আমি আহি উপস্থিত হ'লোঁ আৰু সঁচাকৈ অনুপম সৌন্দৰ্য আমি পান কৰিলোঁ আৰু যিসকল লোক লাডাখলৈ আহে তেওঁলোক প্ৰায় সকলোৱে সম্ভৱ হ'লে এবাৰলৈ হ'লেও লাডাখৰ ভাৰত চীন সীমান্তৰ এই পেংগং লেকলৈ এই পেংগং লেকৰ সৌন্দৰ্য পান কৰিবলৈ আহে আপুনি যদি কেতিয়াবা এই লাডাখ ভ্ৰমণত আহে এই পেংগং লেকৰ পাৰলৈ আহিবলৈ নাপাহৰিব লাডাখৰ পেংগং হ্ৰদৰ পাৰৰ পৰা মই মৃগাংক শইকীয়া DY365